হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। মই পৰিয়া মোৰ চেনেল হৈছে আন এটা ভিডিঅ'ত আপোনালোকৰ প্ৰত্যেককে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ লালমোহনৰ এটা খুব ধুনীয়া এটা ৰেচিপি। আচলতে ঘৰত পূজা এভাগ আছিলে, তাৰ কাৰণে মই লালমোহন বনাইছিলোঁ ঘৰতে, আৰু সেইটোকে ভিডিঅ'টো আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিলোঁ। এয়া প্ৰথমতে মই চুজি একাপ লৈছোঁ, আৰু এই একাপ চুজিখিনি মই ভালদৰে 3 বা 4 মিনিটমান অকণমান মানে গৰম কৰি লৈছোঁ। আৰু যদি আপোনালোকৰ অকণমান শকত চুজিটো থাকে, সেইটো আপোনালোকে মিক্সিত পিচিও ল'ব পাৰে। মোৰ কিন্তু চুজিখিনি একদম সৰু সৰু, সেইটো কাৰণে মই মিক্সিত দিয়া নাই। এইখিনি ভালদৰে অকণমান টাইম সিজালে হয়। তাৰপাছত অলপমান ঘি দিছোঁ, অকণমান ঘি দিলেও হয়, দেখিছে আপোনালোকে। সেই ঘিখিনিত আকৌ এবাৰ চুজিখিনি এনেকৈ ভালদৰে মানে অলপ গৰম কৰি লৈছোঁ, মানে ভাজি লৈছোঁ। আৰু ঘি বেছি দিব নালাগে, দেখিছে আপোনালোকে। মই এচামুচ ঘি দি গোটেই একাপ চুজি ভালদৰে মানে ভাজি লৈছোঁ। আৰু তাৰপাছত দিছোঁ গাখীৰখিনি আচলতে অলপমান ডাঠ গাখীৰ হ'লে ভাল। মই আমুল তাজা গাখীৰ দিছোঁ। তাৰপাছত আৰু অকণমান দিবলগীয়া হ'ল। ভালদৰে গাখীৰ, চুজি আৰু ঘি দি এনেদৰে গোটেইখিনি খুব কোমলকৈ ভালদৰে এনেকৈ সিজাই ল'ব লাগে। আৰু আমি এনেও চুজিটো খুব স্মুথ হৈ যায়, কোমল হয়। আৰু এইখিনি চব গোটেইখিনি এনেকৈ টান হৈ আহিছে। মই ভালদৰে এইখিনি গোটেইখিনি লৰাই লৈ এনেকৈ সিজাই লৈছোঁ। খুব কোমল হ'ব লাগে। মই এনেদৰে হাতাখনে খুব ভালদৰে এনেকৈ লৰাই দিছোঁ। তাৰপাছত এবাৰ টাৱাখনৰ পৰা নমাই লৈ মই বাউল এটাত ৰাখি ল'লোঁ। অলপমান বহল এটা বাউলত ৰাখিলে ভাল, মোৰ অকণমান সৰু হৈ আছে, তথাপিও আৰু এনেকৈ কৰি লৈছোঁ। আৰু হাতাখন ইলুটি কৰি দিছোঁ। যিমানে এনেকৈ কৰা হয় সিমানে লালমোহনটো খুব বেছি ষ্টফ হয়। আপোনালোকে হাতেৰেও কৰিব পাৰে, যেনেদৰে আমি আটা মঠো ন, সেনেকৈ কৰিব পাৰে। আৰু এতিয়া প্ৰথম লৈছোঁ চুজি চেনি চিৰাপখিনি। একাপ মই চেনি দিলোঁ, তাৰপাছত একাপ পানী দিলোঁ। এই গোটেইখিনি এনেদৰে ভালদৰে চাচনিটো বনাই লৈছোঁ। আৰু এইটো চবেই জানেই, কেতিয়াবা কিছুমান মিঠাইটো আমি দিওঁ বা পিঠা বনাবলৈ ব্যৱহাৰ কৰোঁ। এনেদৰে অকণমান উতল আহিছে, আৰু তাৰ লগত মই দিছোঁ অকণমান ইলাচি গুড়ি। যিহেতু ইলাচি গুড়িটো দিলে এটা ধুনীয়া এটা গোন্ধ আহে। আপোনালোকে যদি থাকে দিব, আৰু যদি নাথাকে তেতিয়া নিদিলেও নাই। মোৰ চাচনিখিনিও হৈছেগৈ। এনেকৈ টান ৰছী নিচিনা ওলাই আহিলে গম পাব যে চাচনিখিনি একেবাৰে ৰেডি হৈছেগৈ ভালদৰে। এইবাৰ চুজিখিনিৰ ওচৰত আকৌ এবাৰ মই পাউডাৰ গাখীৰ লৈ লৈছোঁ। আপোনালোকে আমুল স্প্ৰে পেকেট পায়, তাৰে মই এটা পেকেট ভালদৰে চুজিখিনিত দি এনেকৈ দি দিছোঁ। যিহেতু আমুল স্প্ৰেটো ভিতৰখন মিঠা আৰু অকণমান টেষ্টটো এটি বঢ়াই দিয়ে, সেইটো কাৰণে আমুল স্প্ৰে দিছোঁ। যদি আপোনালোকে নাথাকে তেতিয়া নিদিলেও একো বেয়া নহয়, সেনেকৈও দিব পাৰে। মই আছিলে ঘৰত, তো সেইটো কাৰণে দি লৈ এইখিনি ভালদৰে আটা মঠাৰ নিচিনা মঠি লৈছোঁ। যিমানে আপোনালোকে মঠিব পাৰে সিমানেই বেছি ষ্টফ হৈছে। মই আগতেও কৈছোঁ, খুব মঠিব লাগে, তেতিয়া কোমল হয় লালমোহনটো। চাবচোন, কেতিয়াবা হোটেলত গ'লে কিছুমান লালমোহন অকণমান টাইট থাকে, সেইটো মানে মঠাৰ ওপৰতে ডিপেণ্ড কৰে। এইখিনি মোৰ গোটেইখিনি হৈ গ'ল। আৰু তাৰপাছত মই সৰু সৰু বল বনাই লৈ এনেদৰে অকণমান তেলত এনেকৈ ভাজি যাম। এনেদৰে চব অকণমান একদম কোমল চব, যাতে বস্তুটো ফাটি নাযায়। আপোনালোকে সেনেকৈ কৰিব, একদম কোমলকৈ ল'ব। হাতৰ তলুৱাটো বেছি প্ৰেছাৰটো নিদিব। এইফালে মোৰ ইমানখিনি চুজি লাডু বনালোঁ। আৰু তাৰপাছত মই এখন পেনত তেল গৰম হ'ব দিছিলোঁ, ৰিফাইন তেল। আৰু এনেকৈ তেলত গুটিকেইটা লাডু এনেকৈ বনাই ল'ম। আৰু এনেদৰে গোটেইখিনি লাড়ু দিয়াৰ পিছত মই গোটেইখিনি চুজিখিনি গল্ডেন ব্ৰাউন হোৱালৈকে এনেকৈ ডিপ তেলত এনেকৈ ভাজি ৰাখি ল'ম। আৰু যিহেতু লালমোহনটো কালাৰটোৰ ওপৰতে ডিপেণ্ড কৰে, আৰু ৰঙচুৱা হোৱালৈকে। প্ৰথম যোনটো দিছিলোঁ সেইটো অকণমান ৰঙচুৱা হৈছে। আৰু এইটোৱে বনাবলৈ হ'লে গেছৰ ফ্লেমটো একদম সৰুকৈ ৰাখি দিব। এইফালে চব মোৰ অলপ গোটেইখিনি এনেকৈ ৰঙচুৱা হৈছে কি, তথাপিও মই ইয়াতকৈ অকণমান কালাৰটো ডাঠ কৰিম। গোটেইখিনি এনেদৰে গল্ডেন ব্ৰাউন কৰিলোঁ। চব প্ৰায়খিনি হৈছেগৈ। মোৰ গোটেইখিনি এনেকৈ গল্ডেন ব্ৰাউন হৈছে। আৰু ইমানটোমান হোৱাৰ পাছত মই এইখিনি গোটেইখিনি নমাই ল'ম। এইটোত খোৱালে একদম একজেক্ট কালাৰটো বুলি ক'ব পাৰি। আমাৰ গোটেইখিনি চুজি লাড়ুকেইটা ভালদৰে ফ্ৰাই হৈ গ'ল। আৰু বেছি ৰঙচুৱা কৰিলেও আচলতে কালাৰটো বৰ এটা ভাল নেদেখিব, সেইকাৰণে অকণমান গল্ডেন ব্ৰাউনতকৈ অকণমান ডিপ কৰিলে ভাল। আৰু যোনখিনি চেনিৰ চাচনি বনাইছিলোঁ, এইবাৰ গোটেই লালমোহন চুজি লাড়ুকেইটা মই ইয়াত দি দিম। আৰু এই চেনিৰ চাচনিখিনি মই এঘণ্টামান ৰাখিছোঁ। তাৰপিছত দেখিছোঁ খুব ধুনীয়াকৈ ফুলি গৈছে। আৰু ঘৰতে আমি খুব কম বস্তুৰে এনেদৰে মিঠাই প্ৰস্তুত কৰি খাব পাৰোঁ, যিহেতু খুব কম সময় লাগে। আৰু চুজি প্ৰায় আমাৰ ঘৰত থাকেই। চব কি ধুনীয়া হৈছে।
আৰু এনেদৰে ৰখাৰ পিছত মই এনেকৈ ঢাকন দি ৰাখি দিলোঁ আৰু এঘণ্টামানৰ পিছত চেনীৰ যোনখিনি চাচনি আছিলে গোটেই তাৰ চুজিখিনি গোটেইখিনি শুহি ল'লে আৰু তাৰপিছত মোৰ এইকেইটা ঘৰতে খুব সহজতে লালমোহন প্ৰস্তুত কৰিব পাৰোঁ আৰু এনেদৰে আপোনালোকে সৰু ল'ৰা ছোৱালী ঘৰতো দিব পাৰে যিটো বজাৰৰ কিছুমান কালাৰো দিয়ে কিছুমান তো এয়া এইকেইটা চুজি আৰু লগত মই অকণমান চিলভাৰ পেপাৰ আছিলে তাৰে দি অকণমান গাৰ্নিচিং কৰি দিছোঁ তাৰপিছত আৰু কেইটামান পিস্তা আছিলে সৰু সৰুকৈ কাটি দিছোঁ আপোনালোকে বেলেগ যদি ড্ৰাই ফ্ৰুটছ থাকে সেনেকৈ দিব পাৰে মইতো এইখিনি অকণমান জাষ্ট গাৰ্নিচিঙৰ কাৰণে দিছোঁ ইয়াৰ কোনো এইটো যে দিব লাগিব সেইটো কথা নাই আৰু কেনেকুৱা লাগিছে ৰেচিপিটো জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই